নমস্কাৰ মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকৈ স্বাগতম। কিমান আৰু টেনশ্যন লৈ থাকিব, বলক আজি পিকনিক এনেকৈ খাই আহোঁগে। স্কুলীয়া দিনকেইটা শেষ হ'ব পাৰে, কিন্তু আমাৰ বন্ধুত্ব শেষ হোৱা নাই। সেইকাৰণে স্কুলৰ লগৰকেইটা আজি ওলালোঁ এসাঁজ একেলগে খাওঁ বুলি। আৰু এয়া আমি এটা ধুনীয়া লোকেশ্যন বিচাৰি পাই গ'লোহি। আৰু এইফালে আমাৰ যা যোগাৰ ষ্টাৰ্ট হ'লেই দেই গাইজ। ব্ৰেড ডিম চাহ খাই ভাত ৰান্ধিবৰ বাবেও যা যোগাৰ ষ্টাৰ্ট কৰিয়ে দিলোঁ। আৰু এইটো যেতিয়া এৰিব পাৰি জানো, আৰু এইফালে মই মাষ্টাৰ চেফ হৈ মাংস বনোৱাত লাগি গ'লো। আৰু এইফালে খানা হৈ গ'ল ৰেডি। আচলতে আমাৰ গ্ৰুপটোত যিমানকেইটা লগৰ আছিলে গোটেইকেইটা লগ হ'ব নোৱাৰিলোঁ বাৰু। সেইটো দুখটো থাকি গ'ল বাৰু চাইডকে। আৰু ইহঁতৰ লগত থাকিলে যে টাইমবোৰ কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰোঁ। বয়স 18+ হ'লেও গোটেইগাল একেলগে থাকিলে মনটো ক্লাছ 5-6ৰ ল'ৰা ছোৱালীৰ নিচিনা হৈ যায়। আৰু এটা ধুনীয়া দিন পাৰ কৰি আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। আজিলৈ ইমানেই আছিল, বাই।